আমি সুৰজিত দলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শিক্ষক কোষৰ উপাধ্যক্ষ। আমি আজি বিশেষভাৱে ইয়াত সমবেত হ'লোঁ আমাৰ ঘিলামৰা ব্লকৰ ৰাজীৱ ভৱনত। আমাৰ ইয়াত এই বিষয়টো আলোচনা হ'ল আজি, বিশেষকৈ আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেধৰণে আমি অৱতীৰ্ণ হ'ম আৰু কি ধৰণে আমি জয়যুক্ত হৈ আহিব পাৰোঁ। আৰু লগতে আমাৰ সমান্তৰালভাৱে আমাৰ এটা আলোচনা বিষয়বস্তু আমি দাঙি ধৰিছোঁ যে অহা 7 ফেব্ৰুৱাৰী অৰ্থাৎ পৰহিলৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আগমন ঘটিব ইয়ালৈ। আৰু তাত আমাৰ কাৰ্যসূচী হৈছে জয় বাপু, জয় ভীম, জয় সংবিধান। এইটো সমগ্ৰ ভাৰতবৰ্ষত আমাৰ এই বিষয়টো বিশেষকৈ উদযাপিত হৈছে। আমাৰ ইতিমধ্যে যিহেতু ৭৫ বছৰ আমাৰ গণৰাজ্য, বিশেষকৈ আমাৰ সংবিধান গৃহীত হোৱা ৭৫ বছৰ হৈছে। আৰু লগতে 100 বছৰ আমাৰ মহাত্মা গান্ধীৰ বিশেষকৈ মহাত্মা গান্ধীৰ এই আন্দোলন, সেই আন্দোলনৰ সেইটো পৰিপূৰ্ণতা হৈছে। আৰু সেইকাৰণে সেই নিমিত্তে আমি প্ৰায় আমাৰ 2 শতাধিক আমি গোট খাম সমবেত অসম 7 তাৰিখে। আৰু মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়া তাত অভিভাষণ ৰাখিব। আৰু আমি আশাবাদী আমাৰ সকলোৱে সহযোগিতা কৰিব। আৰু আমাৰ কৰ্মকৰ্তাসকলে ইতিমধ্যে সষ্টম হৈ আছে তাৰ নিমিত্তে। আৰু ইতিমধ্যে আমি এই বিষয়টো বিশেষকৈ সংবিধান যিটো মান্যতা প্ৰদান কৰা নাই আমাৰ আসনাধীন চৰকাৰে, সংবিধানখনৰ আৰু আমাৰ বিশেষকৈ ভীমৰাও আম্বেদকাৰক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, সেই বিষয়টো আমাৰ তাত চৰ্চিত হ'ব। আৰু আমি আগন্তুক দিনসমূহত কেনেধৰণে আমি আমাৰ অপআসনৰ পৰা, বিজেপি অপআসন আৰু স্বেচ্ছাচাৰী আসনৰ পৰা, স্বৈৰাচাৰী আসনৰ পৰা আমি মুক্তি পাব পাৰোঁ, পৰিত্ৰাণ পাব পাৰোঁ, সেই বিষয়টো বিশেষকৈ চৰ্চিত হ'ব। অনাগত দিনত আমাৰ নিশ্চিতভাৱে সেই যিটো সন্মিলিত আমাৰ মৰ্চা, সেই সন্মিলিত মৰ্চাটো আমাৰ নিশ্চিতভাৱে সন্মিলিত মৰ্চা অসম, সেইটো আমাৰ নিশ্চিতভাৱে চলিব। আমি আশাবাদী নিশ্চিতভাৱে হ'ব। এইটো ইতিমধ্যে আলোচনা হৈ আছে বিষয়বস্তুটো। আৰু আলোচনাত যদি ফলাফলবোৰ সঠিক ৰূপত যদি আগবাঢ়ে, নিশ্চিতভাৱে সন্মিলিত আমাৰ অসম মৰ্চা সেইটো নিশ্চিতভাৱে থাকিব।